हेलो जानमणि বিলাহী ছিঙিব আহিছোঁ। প্ৰথম ছিঙিলোঁ জানমণি বিলাহী, দ্বিতীয় ছিঙিলোঁ, তৃতীয় ছিঙিলোঁ, চতুৰ্থ ছিঙিলোঁ। এবাৰ জানমণি বিলাহী পঞ্চম কোটা ছিঙিব আহিছোঁ। যিহেতু গছো বুঢ়া হ'ল, লগতে পথাৰতো পানী হ'ল, খেতিও পালেহি। বলক জানমণি বিলাহী ছিঙিবলৈ যাওঁ। দেখিছে আৰু ঘাঁহ গজিলে, গোটেইখন পানী হ'ল, গোটেইখন ঘাঁহনি হ'ল। কিমান ওলাব আৰু। এই পঞ্চম গোটা বিলাহী ছিঙিব গৈ আছোঁ এতিয়া, জানমণি বিলাহী। যিহেতু বৰষুণ দি পিনে ৰ'দ দি দিছে, আৰু সেই বৰষুণ দি ৰ'দ দিয়াৰ কাৰণে গছবিলাক অকণমান দুৰ্বলতা হৈ গৈছে। লাগন ধুনীয়া দিছিলে বিলাহী। জানমণি বিলাহী এই 5 নম্বৰ কোটা ছিঙিব গৈ আছোঁ। গছ মৰিলেগৈ আৰু একোটামান ছিঙি আৰু লাহেকৈ মাটি কঢ়াই পাইজোং কঠীয়া ৰুব লাগিব আৰু লাহেকৈ। এতিয়া দেখিছে আৰু ক'ৰবাত গছবিলাক মৰহিছে, ক'ৰবাত একেবাৰে গছৰ চেহেৰাই নাই। এতিয়া ক'ৰবাত শুকাই নাইকিয়া হৈ গৈছে। এয়া আচলতে 5 নম্বৰ কোটা। তাৰপৰা লাহেকৈ আৰু এটা ভিডিঅ' মই আপডেট দিম। একেবাৰে 6 নম্বৰ হ'ব এইটো ভিডিঅ'। হাল বাওঁতে কিমান খৰচ হ'ল, ভিটামিন দিওঁতে কিমান খৰচ হ'ল, সাৰ মাৰোঁতে কিমান খৰচ হ'ল, এই সকলোবিলাক তথ্য আপোনালোকলৈ লৈ আহিম। গতিকে বৰ্তমান এতিয়া এনেকৈ আপডেট দি আছোঁ আৰু। আচলতে ঘপককৈ বৰষুণ দি ঘপককৈ ৰ'দ দি দিয়ে, আৰু সেইকাৰণে বিলাহী গছবোৰ কিছুমান জয় পৰি গৈছে। এনেই বিলাহী লাগনটো যথেষ্ট ধুনীয়া লাগন দিছিলে। চাওঁগৈ বলক আজি কেই কুইণ্টেল ওলালে। কালিলৈকে 4 কুইণ্টেল 25 কেজি ওলাই আছিলে 2 বিঘা বিলাহীত। আৰু এতিয়া ৰেট চলি আছে বজাৰত প্ৰায় 20ৰ পৰা 22 টকা। আৰু এই ধৰণে এভেটি হাউনীয়া কচু ৰোৱা হৈছিলে ঘৰতে খাবলৈকে বুলি। গছকেইজোপা ধুনীয়া হৈছে, বৰষুণ পাই এতিয়া মাটি চপাই দিয়া হৈছে। খুব ধুনীয়াকৈ লহপহকৈ বাঢ়িছে। এসাঁজ খাবলৈ হয় নেকি ঔটেঙা মাগুৰ মাছৰ লগত। হাউনীয়া কচু। আৰু এফালে তোমাৰ পাতিহাঁহৰ লগত খাবলৈ কোমোৰা হৈ গৈছে, বগা পৰিছে আৰু 2 এপিচ। এফালে কলিয়াইছে, যিহেতু বতৰৰ বিজ্ঞানটো অকণমান বেলেগ চিষ্টেম হৈ আছে। ক'ৰবাত মাল 2 এপিচ বগা পৰিছে আৰু পাতিহাঁহৰ লগত খাবলৈ। এই কোমোৰাটোৰ নাম হ'ল জানমণি কোমোৰা। ইয়াৰ মাল এনেকৈ বগা পৰি পেলাই থৈ দিছোঁ। ইয়াত নিশ্চয় দেখিছে আৰু জানমণি কোমোৰা।
মাল এইধৰণে পৰি আছে, ঢেল খাই খাই ওপৰলৈ মূৰ কৰি। জানমণি কোমোৰা এনেকৈ ঢেল খাই খাই পৰি আছে। 2 এপিচ অলপ বগা কালাৰ আহিছে। আৰু জানমণি বিলাহী তলিত এনেকৈ আচলতে 2 এজোপা কোমোৰা দিয়া হৈছিলে। ইয়াৰ কোমোৰা লাগিছে, নিশ্চয় দেখিছে। পাতৰ আঁৰত লুকাই ফুৰে নাহৰৰে ফুল, কিন্তু ইয়াত লুকাই আছে পাতৰ আঁৰত কোমোৰা জালি। দেখিছে আৰু নিশ্চয় দেই। আৰু এইখন দলঙেদিয়ে আচলতে অহা যোৱা কৰিব লাগে। আমি যিহেতু ভাৰপাচিত বিলাহী অনা নিয়া কৰোঁ, বাইচান্স কেতিয়াবা বিলাহী সৰহকৈ ওলালে মানে ঠেলাখন ইউজ কৰা হয়। আৰু এইখন কোনো দিচাং নদী, দিখৌ নদী বা দিহিং নদী নহয়। এখন কেৱল এখন মাথো আমাৰ জানমণি মাকৰ ঘৰৰ পাছফালে থকা সৰু সুৰা এটা খুব ধুনীয়া ভাল লগা নলা। এই নলাত এতিয়া পানী এনেকৈ অহা যোৱা কৰি আছে, দেখিছে। আৰু এটা ভাল সুন্দৰ ভাল লগা পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। যিহেতু আজি মই নাই উঠা, কাৰণ কেলৈ মোকতো সদায় দেখিয়ে থাকে, গতিকে আজি বিলাহী তলিখনকে অলপ ভালকৈ দেখুৱাইছোঁ আৰু